নমস্কাৰ আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰো ভাল আৰু আজি ভাবিলোঁ অলপ সেউজীয়াৰ পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰোঁ আৰু মোৰ লগতে আপোনালোককো দেখুৱাও কেনেকুৱানো পায় আপোনালোকে ঠাইডোখৰ দেখি হয়তো বহুতে চিনিয়ে পাইছে এডোখৰ জেগাত বহুত মানুহ আহিছে আজিলৈকে আৰু ময়ো অলপ ভাবিলোঁ যিসকলে দেখা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে তেওঁলোকো দেখিব সেই ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ সৰুকৈ আৰু পাহাৰৰ অকোৱা পকোৱা ৰাস্তাৰে আগবাঢ়ি গ'লোঁ আমি টিপামলৈ বুলি আৰু আহকচোন চাওক কেনেকুৱানো পায় ইমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে চাৰিওফালে সেউজীয়া সেউজীয়া মাথো সেউজীয়া এনেকুৱা এটা সেউজীয়া পৰিৱেশ কাৰণো বেয়া লাগে মোৰ কিন্তু খুব প্ৰিয় এনেকুৱা জেগাবোৰ বিশেষকৈ আৰু এইডোখৰ জেগা চিনি পাইছে যিসকলে আহিছে এইখিনিতে আছে আমাৰ মন্দিৰ ভাগ টিপামৰ মন্দিৰ ভাগ এইখন গেটেৰে ওপৰলৈ উঠি যাব লাগিব যিহেতু পাহাৰৰ ওপৰত আছে মন্দিৰ ভাগ আৰু মন্দিৰ ভাগো খুব ধুনীয়া বহুত ভাল লগা হয় আৰু ভাবিলোঁ আমি আৰু অলপ আগবাঢ়োঁ আগতে যিমানবাৰ আহিছোঁ মন্দিৰটোৰ ওচৰলৈকে আহিছোঁ আগলৈ যিহেতু আমি আগবাঢ়ি অহা নাই আৰু ভাবিলোঁ অলপ আগলৈ যাওঁ কিনো আছে চাওঁগৈ বুলি সেই ভাবিলোঁ গৈ আহোঁ আৰু আহি দেখিছেনে এইয়া মাজতে ৰাস্তাটো অলপ বেয়া ভাবিছিলোঁ যাবলৈ নোৱাৰিম কিন্তু মিষ্টাৰে ক'লে যে নাই যাবলৈ পাৰিম গাড়ী নিব পৰা যাব সেয়ে ভাবিলোঁ নাই গৈ আহোঁ আহিছোঁ যেতিয়া আৰু গৈ আহোঁ আৰু কি আছেনো চাই আহোঁগৈ অলপ আৰু সিমানবোৰ ঘূৰি পকি লাষ্টত আমাৰ লাগিলে ভোক আৰু কিবা এটা খাওঁগৈ বুলি আমি দুয়ো আহিলোঁ উভতি আহিলোঁ যিহেতু আমি দুপৰীয়া ভাত খাই অহা নাছিলোঁ আহোঁতে দুপৰীয়াই হ'ল ভাবিলোঁ ওলাই গৈছোঁ যেতিয়া বাহিৰতে কিবা এটা খাম আৰু ঘূৰি পকি ইমানখিনিতো ভোকটো লগাটো স্বাভাৱিক সেয়াই আমি খাওঁ বুলি আহিলোঁ এথেনিক ইক' ৰিজৰ্টলৈ আৰু আহিয়ে চিধা কি দিছোঁ জানেনে ফাকিয়াল মানুহৰ বইল থালিখন এয়া দেখিছেনে কিমানবোৰ আইটেম তেওঁলোকৰ এয়া কলডিল বইল দালি আছিলে লগত টোপোলা ভাত আৰু বিভিন্ন ধৰণৰ পিটিকা চাটনি পিটিকা চালাড গাহৰি পাতত দিয়া দিছিলোঁ আমি মাছ বইল দিছিলোঁ সেইটো পাততে দিছিলে আৰু এটা ইয়াত বহুত ধুনীয়া আইটেম এটা আছিলে সেইটো কলডিলৰ যিটো ফুল আছিলে সেই ফুলেৰে এটা আইটেম বনাই দিছিলে খুব ভাল লাগিলে খাই আপোনালোকে কেতিয়াবা এইফালে আহিলে সোমাব খাই ভাল পাব আৰু তাৰ পিছতো আমি খাই বৈ আকৌ আগবাঢ়িলোঁ আৰু অলপ ফুৰোঁ যিহেতু সময় আছে হাতত আৰু আহি পালোহি আমি দিহিং পাটকাই বৰষাৰণ্য উদ্যান আৰু ইয়াতে আপোনালোকক মই বস্তু এটা দেখাম চাব আপোনালোকে হয়তো বহুতে ভাল পায় এনেকুৱা এটা ঘৰ যিটো পথাৰৰ মাজত থাকে জিৰণি ল'বৰ কাৰণে চাওকচোন মই বহুত দূৰত আছিলোঁ তথাপিও দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ মোৰ কিন্তু খুব ভাল লগা হয় বিশেষকৈ এনেকুৱা পথাৰৰ মাজত থকা ঘৰটো আৰু আমি আৰু আগবাঢ়ি গ'লোঁ এই ৰাস্তাটো খুবেই বেয়া আছিলে তথাপিও ভাবিলোঁ যাওঁচোন আৰু আহি মাজতে মন্দিৰ এভাগ আছিলে আৰু আহি পালোহি আমি
জেগা এডোখৰ, আৰু সেই জেগাডোখৰ কোনডোখৰ এডোখৰ আপোনালোকে দেখি কোনোবাই চিনি পাইছে নেকি বাৰু? চিনি ময়ো বাৰু প্ৰথমবাৰেই আহিছোঁ, কিন্তু মোৰ মিষ্টাৰ ভালেকেইবাৰ আহিছে এইডোখৰ জেগালৈ। তেওঁ ক'লে ব'লা গৈ আহোঁ বুলি, আৰু আমি আহি পালোঁহি দেওমালি। আৰু এইফালে ঘূৰি ধুনীয়া ইয়াতো মন্দিৰ এভাগ আছে, আমি তাতো সেৱা জনালোঁ। আৰু বহুত বেছি দূৰ আমি আগবাঢ়ি নগ'লোঁ, যিহেতু সন্ধিয়া হ'বলৈ হৈছিলে, আৰু ভাবিলোঁ অলপ দূৰ গৈ আমি উভতি দিম। আৰু সেয়া ভাবিলোঁ নাই, সন্ধিয়া হ'বগৈ যিহেতু ঘৰলৈ যাওঁ। আৰু আহি ৰাস্তাত এইয়া অলপ সময়ৰ কাৰণে আমি ফচি গ'লোঁ। ৰাস্তা বনি আছিলে, ভালেখিনি জেগাত ৰাস্তাটো বনি আছে, আৰু সেয়া এইখিনি জেগাত কাম লাগি থকাৰ বাবে আমি অলপ সময় ইয়াতে ৰ'ব লগা হ'ল। আৰু আহি এইয়া কিমান ধুনীয়া এটা দৃশ্য চাওকচোন, সকলোৱে বাগানত কাম বন কৰি তেওঁলোকে ঘৰ মোৱা হৈছে, আৰু আমিও নিজৰ ঘৰলৈ যাওঁ বুলি আগবাঢ়িলোঁ। আৰু আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।